वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 4 চ'ত মঙলবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 18 মাৰ্চ 2025 চন, ভাৰতীয় আজি 27 ফাগুন আৰু মং 17 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:29:50 আৰু সূৰ্যাস্ত সন্ধ্যা 5:27:39। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা চতুৰ্থী তিথি, ৰাতি 10:09:48 পৰ্যন্ত। আৰু আজি নক্ষত্ৰ হ'ল স্বাতি, সন্ধ্যা 5:51:54 আজিৰ যোগ হ'ল ব্যাঘাত যোগ, দিনৰ 4:43:42 আৰু কৰণ বপকৰণ। ব্যাঘাত যোগ অৰ্থাৎ বাধা। এই যুগত জন্মজাতক হঠাৎ কষ্টৰ সন্মুখীন হ'ব লগা পৰে, কাৰণ হঠাতে তেওঁ সকলোখিনি বিচাৰে, কিন্তু জাতক সৰ্বাজ্ঞ, সকলোৰে মান্য, সৰ্বকাৰ্যে পাৰ্গত আৰু লোকখ্যাত হয়। অশুভ যুগ, গতিকে যিকোনো মাংগলিক কাৰ্য আদিৰ পৰা আজি বিৰত থাকক। আৰু এতিয়া চাওঁ আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, শুক্ৰ আৰু ৰাহু একেলগে মীন ৰাশিত বহি আছে, মংগল আছে মিথুন ৰাশিত আৰু বৃহস্পতি বৃষভত, শনি কুম্ভত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী ৰাহুৰ দশা। সন্ধ্যা 5:51:54 যোৱাত দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মৰণত দোষ 1 পাদ, সন্ধ্যা 5:51:54 যোৱাত 3 পাদ। যাত্ৰা শুভ, নক্ষত্ৰমিত যোগ, উত্তৰে নাই, সন্ধ্যা 5:51:54 যোৱাত যাত্ৰা নাই, নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। খাদ্যত আজি মূলা আৰু ৰাতি 10:09:48 যোৱাত বেল খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতি 10:09:48 যোৱাত দক্ষিণে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:42 পৰা 2:30:11 কাল ৰাত্ৰি নিশা 6:59:40 পৰা 8:30:11। গতিকে বৰ্জন কৰক যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:40 পৰা 10:09, 11:39 পৰা 2:18, 3:08 পৰা 5:29 আৰু ৰাতি 6:23 আছে। আৰু ৰাতি 6:23 পৰা 8:42, 11 পৰা 1:19 আৰু 1:19 পৰা 2:52 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন। আৰু এতিয়া চাওঁ আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ পুৰস্কাৰ লাভ, বৃষ সন্মান লাভ, মিথুন কৰ্মৰ ক্ষতি, কৰ্কট প্ৰতাৰণা, সিংহ শাৰীৰিক অসুস্থতা, কন্যা দ্ৰব্য লাভ, তুলা শত্ৰু জয়, বৃশ্চিক বিবাদ, ধনু শত্ৰুৰ উৎপাত বৃদ্ধি হ'ব, মকৰ ৰোগত মৃত্যুৰ ভয়, কুম্ভ বন্ধু আৰু স্ত্ৰীৰ পৰা ভয়, মীন পদমৰ্যাদা ক্ষুণ্ণ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।